নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই চেনেল। আৰম্ভ কৰিবলৈ লৈছোঁ এটি নতুন ইণ্টাৰেষ্টিং আৰু ভেৰি ইম্পৰ্টেণ্ট টপিক, যাৰ নাম এভাৰেজ বা গড়। লগতে থাকিব বহুতো শ্বৰ্টকাট ট্ৰিক আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ সলিউশ্যন, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এভাৰেজ বা গড় নিৰ্ণয় কৰিবলৈ সংখ্যাৰ গোটটোৰ আটাইবোৰ সংখ্যা প্ৰথমে যোগ কৰা হয়, তাৰপাছত যোগফলটোক গোটটোত কেইটা সংখ্যা আছে সেইটোৰে হৰণ কৰি দিব লাগে। গতিকে গড়ৰ সূত্ৰটো হ'ব সকলো ৰাশিৰ যোগফল হৰণ ৰাশিৰ সংখ্যা। এই সূত্ৰটো ব্যৱহাৰ কৰি আমি সংখ্যাৰ গড় নিৰ্ণয় কৰিব পাৰোঁ। এটা উদাহৰণ লোৱা যাওক। উদাহৰণস্বৰূপে আমাক এটা সংখ্যা গোট দিয়া আছে 3, 5, 7, 9, 11 আৰু ইহঁতৰ গড় উলিয়াব লাগে। চ' গড় উলিওৱাৰ নিয়মটো কি আছিলে যে গড় উলিয়াবলৈ আমি প্ৰথমতে কি কৰিব লাগিব, সংখ্যাকেইটা যোগ কৰিব লাগিব, নহয় বাৰু? ত' ওপৰত সংখ্যাকেইটাৰ যোগফলটো আমি উলিয়াম 3 + 5 + 7 + 9 + 11। অ'কে, আৰু এতিয়া আমি সেই সূত্ৰটো অনুসৰি আমি কি চাব লাগে যে ইয়াত কেইটা ৰাশি আছে সেইটো চাব লাগে, আৰু সেই ৰাশিৰ সংখ্যাৰে হৰণ কৰিব লাগে। ৰাশি কেইটা আছে? 1, 2, 3, 4, 5টা। গতিকে আমি ইয়াত 5ৰে হৰণ কৰি দিম। এতিয়া আমি যোগফল উলিয়াম। 5 × 3 = 8, 15, 15 × 24, 24 × 11, 35, আৰু তলত হৈ গ'ল 5। গতিকে 5ৰে 35ক হৰণ কৰিলে আমি 7। গতিকে আমাৰ এভাৰেজ কি হ'ল? গড় বা এভাৰেজ 7 পালো। এইকেইটা আমাৰ একেবাৰে সৰু সংখ্যা আছিলে কাৰণে আমি সহজে যোগ কৰি এভাৰেজটো উলিয়াব পাৰিম। এতিয়া যদি ইয়াতকৈ ডাঙৰ সংখ্যা থাকে তেতিয়া আমি এভাৰেজ উলিয়াবলৈ এই পদ্ধতিটো এপ্লাই কৰিম নে অন্য কিবা পদ্ধতি এপ্লাই কৰিম? নিশ্চয় আমি কিবা শ্বৰ্টকাট এপ্লাই কৰিব লাগিব। তেতিয়াহ'লে আহা আমি শ্বৰ্টকাটলৈ যাওঁ। উদাহৰণস্বৰূপে আমি কেইটামান ডাঙৰ সংখ্যা লওঁ। 18, 13, 17, 15, 20, 22। এই সংখ্যাকেইটাৰ যদি আমি গড় উলিয়াবলৈ যাওঁ, তেতিয়াহ'লে আমি যদি ট্ৰেডিশ্যনেল মেথড মতে কৰোঁ তেতিয়াহ'লে আমি কেনেকৈ কৰিম? আমি এই ধৰণে এইকেইটাক যোগ কৰিব লাগিব, নহয়নে বাৰু? আমি যদি চিম্পলি গড় উলিয়াম এই মেথডটো অনুসৰি, তেতিয়া আমি যোগ কৰিব লাগিব। যোগ কৰি কিমান পাম? 18, 13, 17, 15, 20 আৰু 22 যোগ কৰিলে মানে গোটেইকেইটাতে 10 আছে। 10, 20, 30, 40, 50, 60, 70, 80। 10 ক 80 পালোঁ। তাৰপিছত এইকেইটা যোগ কৰিলোঁ। 8, 3, 11, 7, 18, 18 + 23, 23, 2, 25। যোগ কৰি পালোঁ 105। হয়নে বাৰু? যোগফল পালোঁ 105, আৰু কেইটা ৰাশি আছে? 1, 2, 3, 4, 5, 6টা ৰাশি আছে। ত' 6ৰে 105ক হৰণ কৰি দিওঁ। 6 × 6, 4 × 5, 45, 6 × 7, 42, থাকিলে 30, দশমিক দিলে হৈ গ'ল 6, 5, 30, 17.5। এইটো আছিলে আমাৰ ট্ৰেডিশ্যনেল মেথড। এতিয়া মই যে এটা শ্বৰ্টকাটৰ কথা ক'লোঁ, সেই শ্বৰ্টকাটটো আমি কেনেদৰে কৰিম চাওঁ। আৰু শ্বৰ্টকাটটোৱে কৰি আমি একে উত্তৰ পাওঁ নে নাপাওঁ সেইটো আমি লক্ষ্য কৰিম। এই শ্বৰ্টকাটটো কৰিবলৈ যাওঁতে প্ৰথমে আমি সংখ্যাকেইটা এচেণ্ডিং অৰ্ডাৰ বা ঊৰ্ধ্বক্ৰমত সজাই লওঁ। 13, 17, নহয়, 13ৰ পিছত কি আহিব ইয়াত? 15, 13, 15, 17, 18, 20, 22, 1, 2, 3, 4, 5, 6, 6টা আহিলে নে? এতিয়া আমি এই সংখ্যাকেইটাৰ আটাইতকৈ সৰু আছে 13, আটাইতকৈ ডাঙৰ আছে 22, আৰু ইয়াৰ মাজৰে এটা আমি মান এটা আমি এজিউম কৰি ল'ম বা ধৰি ল'ম। ত' ধৰি ল'লো, এইটো অনুমানিক গড় এটা মই ইয়াত ধৰি ল'ম। অনুমানিক গড় ধৰি ল'লো মই ইহঁতৰ মাজৰ, ধৰি লওঁ 18 ধৰি ল'লো। কিমান ধৰি ল'লো? 18। এতিয়া আমি চাওঁ 18তকৈ এইটো কিমান কম বা কিমান বেছি। ত' 18তকৈ কম হৈ আছে, 13ৰ পৰা 18 বিয়োগ কৰি দিম, কম হৈ আছে। গতিকে মই ইয়াত লিখি যাম কিমান? এইটো হ'ব বিয়োগ 5। বিয়োগ 5 কম হৈ আছে, নহয়নে বাৰু? 5 কম হৈ আছে। ত' 15তকৈ 18 কিমান কম হৈ আছে? 3 কম হৈ আছে। 17 কিমান কম হৈ আছে 18তকৈ? 1 কম হৈ আছে। আৰু এইটোতো কম হোৱা নাই, 0। আৰু ই কিন্তু বেছি হৈ আছে, গতিকে তাক মই যোগ লিখিম। 2 বেছি হৈ আছে আৰু ই 4 বেছি হৈ আছে। এতিয়া এই যে বিয়োগ 3, বিয়োগ 1, এইখিনি হ'ল ডিফাৰেঞ্চ, চেঞ্জ। তেতিয়াহ'লে নেট চেঞ্জ কিমান হৈছে? মোৰ সলনি কিমান হৈছে? বিয়োগ 3, বিয়োগ 5, বিয়োগ 3, বিয়োগ 8, বিয়োগ 1 হ'লে মানে বিয়োগ 9, আৰু এইফালে 6। বিয়োগ 9 যোগ 6, তাৰমানে কিমান? বিয়োগ 3। এতিয়া ৰাশি কেইটা আছিলে আমাৰ? 6টা। গতিকে 6টা 6ৰে আমি কি কৰিম? বিয়োগ 3 হৰণ কৰি দিম। 6ৰে বিয়োগ 3 হৰণ কৰিলে কিমান পাম? বিয়োগ 0.5, নহয়নে বাৰু? আধা হোৱা নাইনে? এতিয়া অনুমানিক গড় আমাৰ কিমান আছিলে? 18। তেতিয়াহ'লে আমাৰ ইয়াৰ পৰা গড় কিমান হ'ব? বিয়োগ 0.5 আছে নহয়, 18ৰ লগত বিয়োগ 0.5 আমি কৰি দিম। তেতিয়াহ'লে আমাৰ গড় হ'ব ইয়াত 18 বিয়োগ 0.5, 17.5, নহয়নে বাৰু? ত' শ্বৰ্টকাটত আমাৰ এইটো ওলালে নে? আমি যোগ কৰিবলগীয়া নহ'ল, এইটো আমি মুখেৰে উলিয়াই দিব পাৰিম। এতিয়া আমি নেক্সট কনচেপ্ট শিকিবলৈ গৈ আছোঁ। যদি ৰাশিবোৰৰ মাজত সমান অন্তৰ থাকে, তেন্তে আমি গড় কেনেদৰে নিৰ্ণয় কৰিম? উদাহৰণ এটা লৈ লওঁ। ছাপ'জ সমান অন্তৰ থকা ৰাশি লৈ ল'লো 3, 6, 9,
12 15 18 21 24 ইমানত শেষ কৰিছো সো এই ৰাশি কেইটাৰ মই গড় কেনেকৈ উলিয়াম এই ৰাশিবোৰৰ মাজত আমি দেখিছো যে সমান গেপ আছে 3 চবতে গেপ 3 আছে তো নৰ্মেল পদ্ধতিৰেতো আমি ইয়াৰ গড় উলিয়াব পাৰিমেই কোনো কথাই নাই নৰ্মেল পদ্ধতিৰে আমি ইহঁতৰ গড় ইজিলি উলিয়াব পাৰিম কিন্তু ইয়াৰ কিবা শৰ্টকাট আছে নেকি যদিহে ৰাশিবোৰৰ মাজত গেপবোৰ ইকুৱেল থাকে নিশ্চয় আছে আমি সেইটো আমি কৰিবলৈ গৈ আছো তো শৰ্টকাটটো কি হ'ব আমি চিধা চিধি লিখিম এভাৰেজ বা গড় ইকুৱেল টু প্ৰথমৰ যোগ শেষৰ সংখ্যাটো হৰণ 2 ঠিক আছে কি প্ৰথমৰ সংখ্যাটো আৰু শেষৰ সংখ্যাটো যোগ কৰি 2 ৰে হৰণ কৰি দিবা তোমাৰ গড় ওলাই যাব যদিহে কিন্তু এই ক্ষেত্ৰত আমাৰ মনত ৰাখিবলগীয়া কথাটো হ'ল কি যে সংখ্যা কেইটাৰ মাজত সমান গেপ থাকিব লাগিব সমান অন্তৰ থাকিব লাগিব এক নম্বৰ চৰ্ত দ্বিতীয়তে সংখ্যাবোৰ এসেন্ডিং অৰ্ডাৰত সজোৱা থাকিব লাগিব ঊৰ্ধ্বক্ৰমত সজোৱা থাকিব লাগিব যদি নাথাকে আমি প্ৰথমে ঊৰ্ধ্বক্ৰমত সজাই ল'ম তাৰপিছতহে আমি এই মেথডটো এপ্লাই কৰিম ঠিক আছে গতিকে দুটা পইণ্ট যদি আমি মনত ৰাখো এইদৰে সমান গেপ থকা সংখ্যাবোৰৰ এভাৰেজ আমি উলিয়াব পাৰো গতিকে তোমালোকে যদি এই মেথডটো শিকিছা মই তোমালোকৰ বাবে এটা কুৱেশ্যন ইয়াত দি দিছো সেইটো তোমালোকে কমেণ্টত আনসাৰ কৰি দিবা তো তোমালোকৰ কুৱেশ্যনটো হ'ল 5 10 15 25 আৰু 30 গড় কিমান এটো ফটাফট এই মেথডটোৰে কৰি কমেণ্টত আনসাৰ কৰিম ওকে বন্ধুসকল আমি এতিয়া সমাধান কৰিম এটা PYQ এটো আহিছিল 2022 চনৰ পেপাৰ 4 গ্ৰেড 4 আৰু পেপাৰ 2 টো আহিছিল প্ৰশ্নটো হ'ল এখন বিদ্যালয়ৰ ল'ৰা আৰু ছোৱালীৰ গড় বয়স 16 বছৰ কেৱল ল'ৰাৰ গড় বয়স 15 বছৰ আৰু কেৱল ছোৱালীৰ গড় বয়স 18 বছৰ বিদ্যালয়খনত ল'ৰা আৰু ছোৱালীৰ সংখ্যাৰ অনুপাত কিমান এই প্ৰশ্নটো সমাধান কৰিবলৈ মই ল'ৰাৰ সংখ্যা আৰু ছোৱালীৰ সংখ্যা কেইটা ধৰি লম ধৰো ল'ৰাৰ সংখ্যা x আৰু ছোৱালী y বুলি ধৰিলো তেতিয়াহ'লে ল'ৰাৰ মুঠ বয়স কিমান হ'ব ইতিমধ্যে আমি শিকি আহিলো মুঠ বয়স কেনেকৈ উলিয়াই গড়ৰ লগত সংখ্যাটো পূৰণ কৰি দিব লাগে কিমান সংখ্যা কিমান লোকে এজন ল'ৰা আছে পূৰণ কৰিব লাগে ল'ৰাৰ মুঠ বয়স কিমান হ'ব 15x বছৰ হ'ব আৰু ছোৱালীৰ কিমান হ'ব ছোৱালীৰ হৈ যাব 18x বছৰ ঠিক আছে তেতিয়াহ'লে গড় বয়স কিমান হৈ যাব 15x প্লাছ 18y x নহয় y 18y আৰু ল'ৰা আৰু ছোৱালীৰ সংখ্যা কিমান হ'ব x যোগ y হ'ব নহয় জানো এতিয়া প্ৰশ্ন দিয়া আছে যে মুঠ ছাত্ৰ ছাত্ৰীৰ গড় বয়স 16 বছৰ তো মুঠ ছাত্ৰ ছাত্ৰীৰ গড় বয়স এইটোৱে নহয় জানো আৰু এইটো আৰু 16 বছৰৰ সমান হ'ব তেতিয়াহ'লে গতিকে আমি প্ৰশ্নমতে লিখিব পাৰোঁ this equal to 16 বুলি লিখিব পাৰোঁ তো ইয়াৰ পৰা আমি সমাধানটো উলিয়াই দিম এতিয়া 15x plus 18y is equal to 16x plus 16y নহয় তো মই x খিনি এইফালে লৈ আহোঁ 15x minus 16x আৰু y খিনি এইফালে লৈ আহোঁ 16y minus 18y so you get here minus x is equal to minus 2y তো আমাৰ উলিয়াব লাগে কি ল'ৰা আৰু ছোৱালীৰ সংখ্যাৰ অনুপাত তো ল'ৰা x আছিলে ছোৱালী y আছিলে তেতিয়াহ'লে x by y ওলালে আমাৰ অনুপাতটো ওলাই যাব নহয় so x by y মই উলিয়াই দিম so very simple x by y is equal to minus 2 by minus 1 this is equal to 2 by 1 or 2 is to 1 কাৰণ 1 আৰু 2 কটা যাব গতিকে আমাৰ নিৰ্ণয় অনুপাতটো 2 is to 1 হ'ব গতিকে আমাৰ শুদ্ধ বিকল্পটো কোনটো হ'ব এটা ইয়াৰ ভিতৰত আমাৰ শুদ্ধ বিকল্প হ'ব তেতিয়াহ'লে 2 is to 1 বা c তো c হৈ যাব আমাৰ শুদ্ধ বিকল্প ঠিক আছে সো এইটো আছিল আমাৰ এটা PIQ আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন যিকোনো পৰীক্ষাত আহিলে তোমালোকে তেতিয়াহ'লে সমাধান কৰিব পাৰিবা বুলি মই বিশ্বাস এতিয়া মই যিদৰে প্ৰমিছ কৰিছিলো প্ৰমিছ কৰাৰ মতে মই তোমালোকক এতিয়া সেই যে এটা সিৰিজত থকা সংখ্যাবোৰৰ যোগফলৰ সূত্ৰকেইটা দিম বুলি কৈছিলো গতিকে সেইকেইটা দি দিম বন্ধুসকল কেইটামান বিশেষ যোগফল উলিয়াবলৈ তোমালোকক সূত্ৰ দি দিলো সেইকেইটা হৈছে 1 + 2 + 3 + n হলে মানে আমি কি কৰিলো n * n + 1/2 আমি ইতিমধ্যে এইটো ব্যৱহাৰ কৰিছো যদি 1² + 2² + 3² n স্কোয়াৰ থাকে তেতিয়াহ'লে আমি n * n + 1 কৰিব লাগিব আৰু যদি 1³ + 2³ + 3³ n³ থাকে তেতিয়া আমি কৰিব লাগিব n * n + 1/2 হোল থিং স্কয়াৰ এতিয়া ইয়াৰ বাহিৰেও আৰু কিছুমান এনেকুৱা ধৰণৰ প্ৰগতি বা সিৰিজত থকা সংখ্যাৰ যোগফল আমি উলিয়াবলৈ শিকিম আমাৰ নেক্সট কিছুমান চেপ্টাৰত আমি এইখিনি লৈ বিতংভাৱে আলোচনা কৰিবলৈ এটা ডেডিকেটেড ভিডিঅ' মই বনামেই গতিকে এইকেইটা জাষ্ট এটা ট্ৰেইলাৰ হিচাপে মই দিলোঁ তোমালোকক বোনাছ হিচাপে দিলোঁ যিহেতু তোমালোকে ভিডিঅ'টো শেষলৈকে চালা গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে এই বোনাছকেইটা দিয়া হৈছে গতিকে বন্ধুসকল আমি আজি শিকিলোঁ এভাৰেজ লগতে তাৰ কিছুমান শৰ্টকাট আৰু এটা সুন্দৰ PIQ আমি আলোচনা কৰিলোঁ যিটো এডিআৰিত আহিছিল গতিকে আশা কৰিছোঁ তোমালোকে এভাৰেজ ভালদৰে বুজিব পাৰিছা ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবা আৰু লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা